আপোনালোক সকলোকে মই চিনাকি কৰাই দিবলৈ ওলাইছো স্বাস্থ্য বিত্ত আৰু শিক্ষা মন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত ওতপ্ৰোতভাৱে জড়িত হৈ থকা কমল দে ডাঙৰীয়াৰ সৈতে আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো হয় গোটেই বিশ্ব বৰ্তমান কোভিডৰ লগত যুঁজি আছে গতিকে এই সন্দৰ্ভত আপোনালোকৰ এটা টিম ৱৰ্ক এটা কৰি আছে যেহেতু আৰতো বহুত মানুহ আছে গতিকে এইখিনিৰ বিষয়ে আমাক কি ক'ব বিচাৰিব আমাৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱ এতিয়াৰ পৰা হেলথ সেক্টৰত কাম কৰিলে হয় অসমৰ তেতিয়া আপোনালোকে নিজে লক্ষ্য কৰিছে যে অসমৰ হেলথ সেক্টৰত এটা বিপুল পৰিৱৰ্তন আহিছে হয় আৰু বৰ্তমান পৃথিৱীখন কোভিডৰ লগত যিখন যুঁজি আছে এই যুঁজৰ যে যুদ্ধৰ যিজন মেইন নায়ক হয় তেখেত আমাক তেখেতে কৰি আছে আৰু তেখেতৰ বিষয়ে ক'ব গ'লে তো আপোনাৰ 3 ঘণ্টাৰ ইণ্টাৰভিউ শেষ নহ'ব তাৰমানে তেখেত এটা বস্তু কি যিটো কামত তেখেত লাগে সেইটো যেতিয়ালৈকে ৰিজাল্টটো শেষ নহয় পজিটিভ নহয় তেতিয়ালৈকে তেখেতে লাগি থাকে সুদীৰ্ঘ 24 বছৰ তেখেতৰ লগত কাম কৰি আছে তেখেতৰ এজন ৱাৰ্কাৰ হিচাপে কৰ্মী হিচাপে আমাৰ সমষ্টিৰ কাৰণে তেখেত এজন ভগৱান বুলিয়ে ক'ব লাগিব দেৱদূত বুলিয়ে ক'ব লাগিব জালুকবাৰী সমষ্টিৰ বিশেষকৈ জালুকবাৰী সমষ্টিৰ তেখেত দেৱদূত হয় মানে কোনো এটা প্ৰব্লেম হ'লে ৰাতি 2টা বজাতো যদি সমষ্টিৰ মানুহ কিবা কাৰণত ফোন এটা কৰিছে তেখেত গাড়ী নিজে ড্ৰাইভ কৰি গুচি যায় তাকে মই এইখিনিতে আৰু এটা কথা আপোনাক সুধিব বিচাৰিছো যিখিনি সময়ত আমাৰ কিছু যে শিথিলতা দিয়াৰ আগমুহূৰ্তত বিভিন্ন ৰাজ্যৰ পৰা যাত্ৰীসকলক ইয়ালৈ লৈ আহিছিলে গতিকে আমি সেইখিনি সময়ত প্ৰত্যক্ষ কৰিছিলো যে ৰাতি 2টা-3টা বজাতো সৰু সজাই কোৱাৰেণ্টাইন চেণ্টাৰলৈকে আহি পায় মানুহসকল গতিকে তেওঁ সেইখিনি সময়ত তেওঁলোক 1 ঘণ্টা আগতে তাতে ৰৈ থাকে মানুহখিনিক ওয়েলকাম বুলি ক'লে ঠিক ভুল হ'ব কিন্তু তেওঁলোকে যাতে একো ভয় নহয় গোটেইখিনি কাম যাতে নিয়াৰিকৈ হয় সেই বস্তুখিনি তেওঁ ইমান ধুনীয়াকৈ ওতপ্ৰোতভাৱে জড়িত হৈ আছিলে আৰু প্ৰত্যেকজন আমাৰ নিচিনা শ্ৰোতা দৰ্শকে চাইছে সেই বিষয়টো গতিকে এই সন্দৰ্ভত আপুনি কি ক'ব তেখেত ষ্টাৰ্টিঙৰ পৰা এইটো তেখেতে মানে কিবা কাম দিছে কোনোবা অফিচিয়েলে কৰিব কোনোবা ৱাৰ্কাৰে কৰিব এই বস্তুটো চাই নাথাকে তেখেতে নিজে যাব আৰু চাই যে কামটো যিখিনি দিছো এই কামটো পাৰফেক্ট হৈ আছে নে নাই আৰু নিজে বস্তুটো মানে চালি জাৰি চাব যে ক'ৰবাত কিবা আখুৱা ৰৈ গৈছে নেকি আৰু আমি কৰাৰ আগতে তেখেতে আমাক কৈ দিয়ে যে এইখিনি কাম কৰিব লাগে কিন্তু দেখা গৈছে ফিল্ডত যাই কিনে আমি আৰু কৰিব নালাগে তেখেতে নিজে কৰি লয় তেওঁ জাস্ট কথাখিনি কয় তাৰ পিছত তেওঁ নিজে কৰিবলৈ ইমপ্লিমেন্টেশনটো নিজে থাকি কৰে তাৰমানে তেখেতৰ নিজৰ স্যাটিসফ্যাকশনটো তাতেই যেতিয়ালৈকে কামটো নিহাৰিকে নহব তেতিয়ালৈকে তেখেতে বস্তুটো এৰি নিদিয়ে আৰু এটা এখানে কথা খুদিব বিচাৰিম মালিগাঁও স্থিত যাদৱ চন্দ্ৰ ভূঞা মেমৰিয়েল ট্ৰাষ্টৰ বিষয়ে আপোনালোক কেনে ধৰণে জড়িত হৈ আছে আৰু প্ৰতিষ্ঠানটোত কি কেনেকুৱা ধৰণৰ কাম হৈ আছে আপুনি জনাব যাদৱ চন্দ্ৰ ভূঞা মেমৰিয়েল ট্ৰাষ্টটো আমাৰ 2006 তে গঢ় দিয়া হয় তাৰ পিছত বিশেষকৈ এখিনিত আমি ক'বই লাগিব আমাৰ মাননীয় ৰেণিকী ভূঞা মেম তেখেতৰ দেউতাৰ উদ্দেশ্যে এই প্ৰতিষ্ঠানটো গঢ় দিছে আৰু প্ৰতিষ্ঠানটোৰ মুখ্য মানে যেটো উদ্দেশ্য পাণ্ডু মালিগাঁও বুলি নহয় মোটামুটি কামৰূপ মেট্ৰো আৰু কামৰূপ ৰুৰাল লৈ কেনে আমি কাম কৰি আছো সেই অঞ্চলৰ যিখিনি মানে স্পেশাল চাইল্ডৰ ওপৰত কাম কৰি আছে গৰীব মানুহখিনিৰ হয় কাৰণ বাচ্চাবিলাকৰ ট্ৰিটমেন্ট নহয় তাৰ পিছত তাহাঁতৰ ফুডিং যেটো হয় ফুডিং লাইবিলিটিটো এই গোটেইখিনি উদয়াচলে কৰি আছে আৰু বৰ্তমানে উদয়াচলে 2টা ডিস্ট্ৰিক্ট লৈ কাম কৰি আছে কামৰূপ মেট্ৰো আৰু কামৰূপ ৰুৰালটো লৈ তাতে আমাৰ এতিয়া বৰ্তমানে বহুতখিনি বাচ্চা আমি ঘৰে ঘৰে গৈ কেনে ৰাতিপুৱা পিকআপ কৰো পিকআপ কৰি সেই বাচ্চাবিলাকৰ প্ৰপাৰলি ডক্টৰ আমাৰ হেৰি ডক্টৰ থাকে ফিজিঅথেৰাপিষ্ট থাকে কোন বাচ্চাৰ কি মানে ডক্টৰ লাগে সেই ডিপাৰ্টমেন্টলৈকে আমি আমাৰ তাতেই আছে মানে উদয়াচলতে ডিপাৰ্টমেন্ট ভাগ কৰা আছে নিউৰো ডক্টৰ বেলেগ আছে ফিজিঅথেৰাপিষ্ট বেলেগ আছে হিয়াৰিংৰ কাৰণে বেলেগ আছে তাৰ পিছত ফিজিক্যাল এক্টিভিটিৰ ডক্টৰ বেলেগ আছে মানে যেটো বাচ্চা যেটোৰ কাৰণে ফিট সেই বাচ্চাটোক হেইটো ডিভিজনলৈকে পঠোৱা হয় আৰু বাচ্চাটোৰ লাইবিলিটি গোটেই দিনটো আমাৰ থাকে উদয়াচল যেবিলাক মেমৰ যেটো হেৰি নেতৃত্ব যেবিলাক কৰ্মী গোটে থাকে যে বাচ্চাটোৰ ফুডিংৰ পৰা আৰম্ভ কি খাব এই বাচ্চাটো আজি এইবিলাক বাচ্চা স্পেশাল কোনবা কলে মই ৰুটি না খাও
কোনোবাই ক'লে মই ফ্ৰুটছ নাখাওঁ তো সি কি খাই ভাল পায় সেইটোৱে দিব লাগিব আৰু এই বাচ্চাটোক প্ৰপাৰলি ট্ৰিটমেণ্ট কৰাৰ পিছত গোটেই দিন থকাৰ পিছত বাচ্চাটোক আমি ঘৰত থৈ আহিব লাগে আকৌ নেক্সট ডে ৰাতিপুৱা আকৌ পিক আপ কৰিব লাগে তো এই গোটেই দিনটোৰ মাজত এতিয়া বাচ্চাবিলাকো আমাৰ লগত এনেকুৱা হৈছে যে সিহঁতে উদয়াচলত নাহিলে ভাল নাপায় এই যে লকডাউনৰ মাজত কিমান ফোন গাৰ্জিয়ানৰ আমি পাছত যাই কিনে আমাৰ ইয়াৰ মানুহ পঠাব লগা হৈছে কিছুমান ঘৰত এনেকুৱা হৈছে হেবিট হৈ গৈছে সিহঁতে আহিলে খেলিব পায় 5টা ফ্ৰেণ্ডত পায় সিহঁতৰ এটা বেলেগ এনভাইৰনমেণ্ট হৈ গৈছে এখন পৃথিৱী সিহঁতৰ বেলেগ সেইটোৱে আৰু ঠিক আছে গতিকে এতিয়া কোভিড-19ৰ এই সময়খিনিত সজাগতামূলক বাৰ্তা হিচাপত আমি ডাঙৰীয়া মুখ্যমন্ত্ৰী স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াক আমি দেখি পাওঁ যে বিভিন্ন ধৰণৰ তেওঁ ছ'চিয়েল মিডিয়াত আপোনাৰ ফেচবুকত তেওঁৰ পেজত তেওঁ পাৰ্চনেলি দিয়ে আমাক সজাগতামূলক বাৰ্তাবিলাক আৰু লগতে টুইটাৰতো টুইটসমূহ কৰে গতিকে এইখিনি ক্ষেত্ৰত আৰু লগত বিশেষ ব্যক্তি কিছুমান জড়িত হৈ আছে নেকি গোটেই এটা টিম ৱৰ্ক আছে হয় তাৰমানে প্ৰশাসনীয়ভাৱে হেল্থ ডিপাৰ্টমেণ্টটো এডমিনিষ্ট্ৰেশ্যন পুলিচ প্ৰশাসন নাগৰিক কমিটি চিভিল ছ'চাইটি সেইবিলাকক তেখেতে প্ৰত্যেকক মানে জড়িত কৰি ৰাখিছে আৰু তেখেতৰ ফেচবুক টুইটাৰ হোৱাটছএপ এনি টাইম এক্টিভ আপুনি ৰাতি 12টা বজাতো যদি এটা তেখেতক হোৱাটছএপত এটা মেছেজ দিয়ে ৰাখে যদি কিবা কাৰণত তেখেতে বিজি নাথাকে তৎক্ষণাত আপুনি এনচাৰ পাব আৰু যদি বিজি থাকে আপুনি নেক্সট ডে মৰ্নিং হ'লেও এইটোৰ এনচাৰটো পাব তেখেতে এনচাৰ নিদিয়াকৈ কোনো বস্তু ৰাখি নিথে মানে যিমান তেখেতে এক্টিভলি বস্তুটো চায় মই এইটো কথাই ক'ব নেকি আমি বিভিন্ন সময়ত কেতিয়াবা ৰাতি 12টা বজাতো আমি টুইট কৰা দেখা পাওঁ 1টা বজাতো দেখা পাওঁ 2টা বজাতো দেখা পাওঁ গতিকে ইমান এটা মানে এটা যাত্ৰা বুলিয়ে কওঁ যেহেতু এই 3 মহীয়া যিটো আমাৰ লকডাউন চলি আছে গতিকে এইখিনি সময়ছোৱাত তেওঁৰ শৰীৰৰ ক্ষেত্ৰত তেওঁ কেনেধৰণৰ সজাগতা নিজৰ বাবে লৈছে লোৱা নাই একো লোৱা নাই সজাগতা ল'লে তেনেহ'লে আজি এই অৱস্থা নহ'লে হয় মই সেইটো তাৰমানে মানুহজন 24 আৱাৰ্ছৰ ভিতৰত গাড়ীত যোৱা টাইমত যদি ফোন আহি যায় তো ফোনত কথা পাতিলে নহ'লে এই যে 15 মিনিটছ 20 মিনিটছ ব্ৰেকত যিখিনি শুৱে এইটোৱে নহ'লে তেখেতে মইতো আমি দীৰ্ঘ এইটো ক'ভিডৰ কাৰণে হৈছে তেখেতে মই ক'লোঁ না নট অনলি ক'ভিড তেখেতে ইয়াৰ আগত আমি যিমান আজি 24 আৱাৰ্ছত যিমান কাম পাইছোঁ ৰাতি মানে 12টা 1টা 2টা বজাত মানুহে মিট কৰিব আহে বেলেগ বেলেগ জেগাৰ MP MLA এইবিলাক মই নিজে চকুৰে দেখা ৰাতি 2টা বজালৈকে বহি আছে তেখেতৰ লগত মিটিং কৰি আছে আকৌ 5টা বজাত ভোৰত ফ্লাইট লৈ কেনে হয়তো দিল্লীত গুচি গৈছে নহ'লে অসমৰে কোনোবা হেৰিত গুচি গৈছে তে মানুহটো হৈ কেতিয়া মইতো দূৰৰ কথা কিজানি তেখেতৰ ৱাইফ মানে তেখেতেও ক'ব নোৱাৰিব যে তেখেতৰ প্ৰপাৰলি খোৱাৰ টাইমটো ক'ত আৰু তেখেতে মানুহ সজাগতা কৰে ঠিকে আমিও ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি আছোঁ যে তেখেতৰ স্বাস্থ্য তেখেতে অলপো হেৰি নকৰে মানে 24 আৱাৰ সাৰ্ভিস দিয়াৰ কাৰণে চেষ্টা চলাই যেতিয়া একদম হেৰি হৈ যায় তেতিয়া অলপ গাড়ী তেনেকা খুই দিয়ে আমি এই কথাটোৱে আমি সঁচাকৈ আমি যেটো শ্ৰোতা আমি অকল টিভি চেনেলতে হওক বা আমি বিভিন্ন সোশ্যাল নেটৱৰ্কিং সাইটত আমি চাই থাকো যে তেওঁ এনি টাইম কামবিলাক কৰি থাকে গতিকে তেওঁ কেনেকৈ নিজৰ শৰীৰটোক মানে ৰাখিছে কিদৰে তেওঁ শুইছে কিদৰে খাইছে নিশ্চয় জানিবলৈ মন যায় গতিকে সেইভাবে আমি প্ৰশ্নটো আপোনাৰ বাবে ৰাখিছিলো খোৱা লোৱাটোতো মানে এনেকা হয় যে ভোক লাগিছে ড্ৰাইভাৰক ক'লে অলপ গাড়ীটো ৰখাচোন এটা আপেল কিনিলে বা দুটা আপেল লৈ যাওঁতে যাওঁতে এইখিনি ধুই মেলি আপেলটো খাই দিলে বা দুখন কমলা খাই দিলে অন দি ৰানিং আৰু বিশেষকৈ বাইদেউ যিমানখিনি পাৰে যেতিয়া ঘৰতো নাথাকে তেখেতে খোৱাখিনি পঠাই দিয়ে যে ৰাস্তাত যদিও ক'ৰবাত খাই লয় কিন্তু তেখেতে কামত এনেকা ব্যস্ত থাকে এইটো নিজৰটোৱে পাহৰি যায় হেতু আমি প্ৰত্যক্ষ কৰিয়ে আছো যে গুটে বিশ্বই বৰ্তমান গম পাই আছে যেহেতু ইমান দৰাদৰিৰ মাজতো তেওঁ খোৱা লোৱাৰ পৰা খোৱাৰ পৰা তাৰ পিছত এতিয়া বৰ্তমান তেওঁ কিছু পৰিমাণ তেওঁ নিজেও অসুস্থ হৈ পৰিছে আজি কিছুদিন ধৰি তেওঁ কিডনিৰ পাথৰ আমি পোৱা বুলি গম পাইছো আৰু সকলোৱে তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনাও জনাইছে আমাৰ ফালৰ পৰা আমি প্ৰাৰ্থনা জনাইছো অতি সোনকালে তেওঁ সুস্থ হওক আৰু লগতে তেওঁ এতিয়া অকমান বিৰতি লৈছে নেকি নাই বিৰতি লোৱা নাই আজি কাম কৰি আছে এই মাত্ৰ গুৱাহাটী মেডিকেল কলেজ হাস্পাতালত আছিলে এই মাত্ৰ এতিয়া সৰু সজাত গৈছে কণ্টেইনমেণ্ট জোনত
তাৰে পৰা পাণ্ডু এফআৰইউত যাব আজিৰ পৰা সোৱাব টেষ্টিং বিলাক একদম ৰাজহুৱাভাৱে কৰি দিছে সবে মানে আপুনিও বিচাৰিলে আপোনাৰ সোৱাবখিনি টেষ্ট কৰাব পাৰে 10টা কামৰূপ হেৰিত 10টা সেন্টাৰ খুলি দিছে যে ৰাইজৰ গুৱাহাটী সিটি ৰাইজৰ কাৰণে মানে যতে ততে আপুনি সোৱাব টেষ্ট কৰাব পাৰে সেই বস্তুবিলাক নিহাৰিকে চলি আছে না এটো চাব লাগে যেহেতু মই এটো কথা আপোনাক সুধিব বিচাৰিলে যে এই লকডাউনৰ মাজতো বহুত কিটা আঁচনি আমি প্ৰস্তুত কৰা দেখা পাইছো বহুত কেটা আঁচনি আৰু লগলগ কৰ্মৰতও হৈছে গুটেখিনি গতিকে তাৰ মাজতো এটো এটা সোৱাব টেষ্টটো নতুনকৈ ইনক্লুড কৰিছে যেহেতু আমাৰ যোৱাকালি মই পাইছিলো এই খবৰটো গতিকে এতিয়াৰ পৰা এটো আগবাঢ়িব আৰু তেওঁ এতিয়া নিজে ঘৰৰ পৰা ওলাই আহিছে আহি কিনে কামবিলাক নিয়াৰিকৈ হৈছে নে চাইছে হয় এতিয়া বিভিন্ন প্ৰতিষ্ঠানৰ এটো কৰিব 10টা জায়গাত যেহে 10-12টা জায়গাত আমি গভৰ্নমেন্ট হস্পিটাল যেবিলাক আছে 10টা লিষ্ট দিছে 10টা সকলোৱে গৈ কিনে সোৱাব টেষ্টটো কৰিব পাৰিব হয় কিন্তু নিশ্চয় তেওঁলোক আমাৰ সকলো দৰ্শক উপকৃত হৈছে আৰু লগতে বৰ্তমান আৰু আগন্তুক কিবা আপোনালোকৰ প্ল্যানিংৰ বিষয়ে জনাব বিচাৰিব নেকি আগন্তুক প্ল্যানিং এতিয়া আমাৰ তেখেত আমাৰ নেতা হয় গোটেই অসমবাসীক তেখেতে এটাই দিনে ৰাতি মানে এটাই কথা কয় যে আমাৰ মোৰ অসম হয় তেখেতে এই কথাটো কয় এই শব্দটো যে মোৰ অসমখনত শান্তি লাগে মোৰ অসমখনত মানুহ সুস্থ থাকিব লাগে মোৰ অসমখনৰ যেটো নৱ প্ৰজন্ম যুৱ প্ৰজন্ম মাহিয়তৰ কোনো বস্তুত বাধা হ'ব নালাগে তেখেতে যুৱ প্ৰজন্মৰ প্ৰতি পছন্দ চিন্তনীয় মানে যেবিলাক লৰা ছোৱালী আজি পঢ়ি আছে তেখেতে এডুকেশ্যন মানে হেলথৰ বাহিৰতে এডুকেশ্যন মিনিষ্টাৰ তেখেতে এতিয়া হেতুৱে দিনে ৰাতি চিন্তা কৰি আছে যে এই লৰা ছোৱালী বিলাকৰ যাতে এটা বছৰ নষ্ট নহয় পঢ়া লিখাৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ বাধা বিপত্তি নাহে তাৰ কাৰণে তেখেতে অবিৰাম গতিত হেলথৰ লগত এডুকেশ্যনটো চিন্তা কৰি আছে মই এটো কথাই মানে ক'ব বিচাৰিছো শিক্ষাৰ লগত বিত্ত আৰু আপোনাৰ শিক্ষা স্বাস্থ্য বিত্ত তিনিটা যেটো বহুত ডাঙৰ ডাঙৰ দায়িত্ব তেওঁ একেলগে সম্ভালি গৈ আছে আৰু এইখিনি সময়ত তেওঁ অকল কোভিডৰ লগত জড়িত হৈ থকাৰ লগতে শিক্ষানুষ্ঠানবিলাকৰ লগত তেওঁ যথেষ্টভাৱে জড়িত হৈ আছে শিক্ষা স্বাস্থ্য বিত্ত এইবিলাক তো আছেই হয় এতিয়া গুৱাহাটীত বানপানী হৈছে এই বৰষুণ হৈছে না কেইদিন হয় হয় কোন ড্ৰেনৰ পানীৰ কাৰণে ক'ত ফ্লাড হৈছে তাতে পিডব্লিউডি ডিপাৰ্টমেন্টক ইনষ্ট্ৰাকচন দি আছে হয় যে ইয়াত পানী কিয় জমিছে কি কৰি আছে তোমালোকে কামটো সোনকালে ৰাতিপুৱাৰ ভিতৰত পানী ওলাব কিহৰ কাৰণে হোৱা নাই এই যে মানে মই কি কম তেখেতে অল ৰাউন্ডাৰ বুলি যেটো কয় তেখেতে বিত্ত সামালি আছে স্বাস্থ্য সামালি আছে এডুকেশ্যন সামালি আছে লগতে গুৱাহাটীবাসী ৰাইজৰ কাৰণে চিন্তা কৰিছে এজাক বৰষুণ দিলে গুৱাহাটীত যেনেকা পানী হৈ যায় পিডব্লিউডি ডিপাৰ্টমেন্টক তেখেতে পিডব্লিউডি মিনিষ্টাৰ গতিকে পিডব্লিউডি গত তেখেতে চাই আছে ক'বাত যাতে পানী নজমে ৰাস্তাটো ক'বাত বেয়া হৈছে ঠিক কৰ সেই ধৰণৰ কথা তো তেখেতৰ ক'বলৈ শেষ নাই মই যদি গোটেই দিন আপুনি খুদি থাকে গোটেই দিন ক'ব পাৰিম তেখেতে ক'ব মানে তেখেতৰ কথা শেষ কৰিব নোৱাৰি তাকে এতিয়া অকল বানপানীৰ প্ৰবলেমটো যেটো আপুনি কৈছে গতি গুৱাহাটীত যিদৰে এতিয়া প্ৰবলেম কি উজনি অসমৰ পিনেও হওক নামনি অসমৰ পিনেও হওক যথেষ্ট এই প্ৰবলেমটো ফেচ কৰি আছে কৰবাত মথাউৰিৰ প্ৰবলেম তাৰ মাজতো আমাৰ কিছুমান বেয়া বেয়া খবৰ আমি পাই আছো কোনোবা জায়গাত কোনোবা লোকক হত্যা কৰিছে এইবিলাকতো তেওঁ নিশ্চয় চিন্তা কৰিছে নিশ্চয় চিন্তা কৰিছে চিন্তা কৰি আছে তেখেতে মই ক'লো ন তেখেতে এটা বস্তুকে মোৰ অসম বুলি কয় শব্দটো যে মানে তেখেতে বিচাৰে যে নিহাৰিয়াকে মোৰ অসমখনত নিহাৰিয়াকে সব বস্তু হ'ব লাগে সবে ভালকে থাকিব লাগে হেলথ সেক্টৰ ঠিক থাকিব লাগে ৰাস্তা ঘাট ঠিক থাকিব লাগিব এডুকেশ্যন ঠিক থাকিব লাগিব কোনো ফালৰ পৰা যাতে কমি নহয় আৰু বস্তুটোৰ লগত তেখেতে এটা চেইন অফ সিস্টেম কৰি আছে টোটাল লাইসেন্স কৰি ৰাখিছে প্ৰতিটো ডিপাৰ্টমেন্টক সেইকাৰণে তেখেতক মানে ক'ব গ'লে মই কৈ আছো বাৰে বাৰে এটা কথা তেখেতৰ বিষয়ে শেষ কৰিব নোৱাৰি হয় তাকে আমিও মানে ইমানখিনি কথা আপোনাৰ পৰা গম পালো যথেষ্ট ভাল লাগিলে জালুকবাৰী সমষ্টিৰ এমএলএৰ পৰা তেওঁ এতিয়া ইমান গুৰু দায়িত্ব লৈছে গোটেই অসমখন তেওঁ নিজৰ কৰি লৈছে নিজৰ বুলি কাম কৰি আছে গতিকে এই সন্দৰ্ভত গোটেই যাত্ৰাটোৰ পৰা আপুনি অকমান কিবা আমাক ক'ব নেকি তেওঁৰ সেই এমএলএৰ পৰা এতিয়া মন্ত্ৰীৰ পদলৈকে তেখেতক মই 94 ৰ পৰা পাইছো হয় 94 ৰ পৰা এতিয়া 2020 হয় তেখেতৰ পৰা শিকিব লগা বহুতখিনি আছে হয় নিশ্চয় মানে এখেত এনেকা এটা মানুহ যেবাৰ ইলেকশ্যন খেলিছিলে হাৰিছিলে প্ৰথম বছৰ 94 ৰ ইলেকশ্যনটো তেখেতে হাৰিছিলে তেতিয়া আমি এটা টিম আছিল আমাৰ মন বেয়া হৈ গৈছিল কিন্তু তেখেতে কেতিয়াও আমাক মন বেয়া হাৰি যাব দিয়া নাছিলে
ইমানৰ মাজতে তেখেতে আমাক সোশ্যাল সমাজৰ কামত লগাই দিছে ডেইলি ফোন কৰি থাকিব কালি কি হ'ল এটো অমুক জায়গাৰ মানুহখিনি এই বস্তুগিলা পালে না নাই অমুক জায়গাৰ মানুহখিনি তুমি লগ ধৰিছা না নাই অমুক কামটো হ'ল না নাই অমুক ডিপাৰ্টমেণ্টত গৈ কেনে কামটো তেতিয়া তেখেত পাৱাৰত নাই কিন্তু তেখেতে কাম কৰাই দি আছে নিজে থাকি থাকি যেতিয়া ফাৰ্ষ্ট তেখেতে এমএলএ হ'ল এমএলএ হোৱাৰ পিছত আৰু তেখেতৰ এটা প্লাছ পইণ্ট কি জানেনে জালুকবাৰী সমষ্টিৰ মোটামুটি 80% মানুহ নাম জানে আচৰিত আপনি সমষ্টিত গৈ গাড়ীৰ পৰা নামিলে মাতি দিব অমুক মানুহটো মানে 60 বছৰ বয়সীয়া মানুহৰ পৰা আৰম্ভ কৰি 18 ইয়াৰ্স যেবিলাক ভোটাৰ এতিয়া হ'ব একবাৰ যদি নামটো শুনি লয় হেতু থাকি যায় কম্পিউটাৰত মানে তেখেতে ষ্ট'ৰ হৈ যায় আৰু মানুহখিনি নাম জানে বাই নেম মাতি থাকে এটো কিন্তু বহুত আচৰিত কথা আপনার সমষ্টির বিষয়ে মই কলো তেখেতে এজন ভগবান দেবদূত সমষ্টিত তেখেতে এটো জালুকবাৰী সমষ্টিটো তেখেতৰ হাৰ্ট মানে তেখেতৰ সমষ্টিত কিবা এটা হ'ব না লাগে মানে সব ভাল হ'ব লাগে কিবা যদি কোবাত প্ৰবলেম হৈছে তাৰ কাৰণে তেখেতে ৰাতি 2টা বজাত ফোন কৰি হলে আমাক জনাব যে এটো বেয়া কৰিছা এটো বেয়া হৈছে এটো ভাল এটো এই বস্তুটো এনেকা কৰিব লাগে সমষ্টিত কোনো ধৰণৰ মানে আপোচ নহয় তেখেতে আপোচ নকৰে আপুনি যেহেতু কৈছে 1994 ৰ পৰা আপুনি তেওঁৰ লগত জড়িত হৈ আছে তাৰ আগতেও আপুনি ৰাজনীতিৰ লগত জড়িত হৈ আছিল নে নাই নাই মই ৰাজনীতিত নাছিলো ৰাজনীতি মই ভাল নাপাওঁ মই সাধাৰণ এজন ক্লাবৰ সেক্ৰেটাৰী আছিলো তো একদিন তেখেত গৈ কেনে ক্লাবৰ ওচৰত গ'লে তেখেত চিনিও নাপাওঁ মই প্ৰথম দিন তো ক'লে যে কমল কোন হয় তো মই ক'লো মই কমল হয় কক বলে এনেকা এনেকা কথা মই এবাৰ ইলেকশ্যন খেলিম তো তোমালোকে অলপ লাগি দিবা মানে এইবিলাক আমাৰ ক্লাবত ৰাজনীতি নহয় আপনি বেলেগ আমি মানে আমাৰ ক্লাবটো নন পলিটিশিয়ান আছে মানে নন কোনো পাৰ্টি নহয় কিন্তু তাৰ পিছত দেখিলো মানুহটো মানে ঠিক আছে নে কৈছে হ'ব এনে লাগি দিবা অলপ লাগি দিবা তাৰ পিছত মানুহটো যেতিয়া টিকিট পালে এইবাৰ চাওঁ যে আমাৰ কাবাৰ যদি কিবা এটা প্ৰবলেম হৈছে ক'বাত এডমিশনৰ প্ৰবলেম কোনবা মানুহ কটন কলেজত এটা এডমিশন লাগে ল'ৰাটোৰ ভাল পাৰ্চেন্টেজ তেখেতে তাত গৈছে যে এনেকা ল'ৰাটো ফাৰ্ষ্ট হেৰি পাইছে ভাল হ'ব দিয়া এইটো তো কলেজৰ যেটো নিয়ম আছে এটো কৰিবই লাগিব মই চেষ্টা কৰিছা পাছত চাওঁ যে ল'ৰাটোৰ এডমিশন হ'ল এই ল'ৰাটো খুশ আমাৰ গ্ৰুপৰ মাজত এটা ল'ৰা যেতিয়া এডমিশন পাই যাব কটন কলেজত তেতিয়া আমিও ভাল পাওঁ নিজৰ ভাল লাগে হেনেকা কৰি মানুহটোৰ প্ৰতি আকৃষ্ট হৈ গ'ল আৰু তাৰ পিছত তেখেতৰ কামবিলাক চাইছো প্ৰতিটো কাম পজিটিভ তাৰ পিছৰ পৰা আছো এনেকৈ চলি গ'ল কিন্তু বহুত ভাল লগা স্মৰণীয় অভিজ্ঞতা আপোনাৰ হৈছে বহুত আছে বহুত আছে তাকে ঠিক আছে আমি নিশ্চয় আৰু আপোনাক লগ পালে আমি নিশ্চয় কিছুমান কথা আৰু আপোনাৰ ব্যক্তিগত অভিজ্ঞতা কিছুমান আমি জানিবলৈ নিশ্চয় চেষ্টা কৰিম কিন্তু মই তাৰ আগতে আৰু এটা কথা সুধিবলৈ বিচাৰো যে এতিয়া এই সময়খিনিত কোভিড-19 এই গোটেই বিশ্বই যিদৰে যুঁজি আছে গতিকে এই সময়খিনিত বিভিন্ন ধৰণৰ চিকিৎসালয়সমূহত বেড যোগাৰ কৰিছে লগতে আৰু যিখিনি প্ৰয়োজনীয় সামগ্ৰী ডক্টৰ সকলৰ সেফটিৰ কাৰণে হওক বা নাৰ্ছ সকলৰ লগতে ওয়াৰ্ড বয় পৰ্যন্ত তেওঁ খবৰ গোটেইখিনি ৰাখিছে গতিকে কোভিড পেশেন্টসমূহৰ খানা কি খাব ৰাতিপুৱা কি খাব দুপৰীয়া কি খাব ৰাতি গোটেইখিনি তেওঁ যোগাৰ কৰি দিছে যে এইখিনি মানুহে এইখিনিয়ে খাব তাৰ মাজতো আমি কিছুমান সোশ্যাল মিডিয়াত কিছুমান ভাইৰেল ভিডিঅ'জ আমি দেখিছিলো আৰু কিন্তু তাৰ প্ৰতিক্ৰিয়াও তেওঁ দিছিলে তেওঁ লগালগ আনসাৰো কৰিছিলে হয়তো তেওঁলোকে ভাবিছিল নেকি যে মানুহখিনিয়ে এনেকে কিছুমান ভিডিঅ' বনাই আপলোড কৰিছিলে খানা ভাল পোৱা নাই কিবা ভাল পোৱা নাই এনেকুৱা টাইপৰ কিন্তু তাৰে মাজত 2-3 গৰাকী মানেহে কমপ্লেইনটো কৰিছিলে বাকি কিন্তু সকলো সন্তুষ্টই আছিলে গতিকে তাৰ মাজত কিন্তু তাৰ পিছতে তেওঁ প্ৰেছ মিটিংতে হওক যতে হওক তেওঁ কিন্তু এই কথাটো মেনশন কৰি দিছিল যে যেহেতু কোৱাৰেণ্টাইন চেণ্টাৰত আছে বৰ্তমান অলপতো আমি নিজৰ নিচিনাকৈ থাকিবই লাগিব তাৰ পিছত তেওঁ ততাতৈয়াকৈ কোৱাৰেণ্টাইন চেণ্টাৰলৈকে গৈ কিনে প্ৰত্যেকজন ব্যক্তিৰ লগত মুখামুখিকৈ বহি কিনে কথা পাতিছিলে তাৰ মাজত কোনোবা পজিটিভ আহিছিলে তেওঁলোকৰ সব টেষ্টৰ ৰিজাল্টত আহিছিলে বা এতিয়াও আহি আছে আৰু আমি এটো কথা মানে আচৰিত হওঁ যে পজিটিভ পেশেন্ট বিলাকৰ লগতো তেওঁ ইমান ওচৰৰ পৰা কথা পাতে নিজক লৈ অলপো ভয় নাখায়
তাৰমানে তেখেতৰ আত্মবিশ্বাসটো ইমান বেছি হয় যেটো মানে মই জানা মতে আমাৰ ইনিকি বাইদ যে আছে তেখেতৰ মাজে মাজে অলপ নার্ভাস হৈ যায় নার্ভাস হয় আমিও কেতিয়াবা চিন্তাত পৰি যাওঁ এই মানুহজন কৰিব কি কৰি আছে আমি টিভিত দেখা পাওঁ যে একদম ইয়াতে চকীখন নিজে দাঙি আনি কেনে কয় ইয়াতে বহক কোভিড পেশেন্ট পজিটিভ হৈছে তেখেতক চকীখন দাঙি দি ক'লে ইয়াতে বহক আৰু তেখেতে ইয়াতে বহে তো কেতিয়াবা আমিও চিন্তাত পৰি যাওঁ আৰু বিশেষকৈ যিবিলাক ছ'চিয়েল মিডিয়াত ওলাইছে আপোনাৰ কোৱা কথা চাওক মই কওঁ হাতৰ 5টা আঙুলি সমান নহয় কিন্তু আজি অসমৰ ৰাইজে প্ৰত্যক্ষ কৰি আছে তেখেতে কি কৰি আছে আৰু অসমৰ কাৰণে তেখেত মানে দিনে ৰাতি 24 আৱাৰ্ছ সাৰ্ভিস দি আছে এই মানুহজন আৰু কিছুমান মানুহ তেনেকুৱা থাকে আমি এইবিলাকক কাউন্টিংত নধৰো কাৰণ কিয় নধৰো ক'বাত এটা দুটা তো এনেকা থাকিবই এতিয়া চাওক তেখেতে অসমৰ লৰা অসমত ঘূৰি আহক বুলি তেখেতে ইমান ডাঙৰ এটা ৰিস্ক লোৱাৰ পিছতেও হজাৰ নিচিনা ষ্টেচনত চেণ্টানি নামি যায় আকৌ এইবিলাকক খেদি আকৌ গাড়ীত উঠাই দিব লগা তো মেণ্টেলিটি যদি আমাৰ পজিটিভ নহয় তো আমি কেতিয়া পজিটিভ থিংকিং কৰিব নোৱাৰো তাকে ধৈৰ্যটো মানে আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা এটা কথাই বুজিব পাৰো যে ধৈৰ্যটো জীৱনত বহুত বেছি প্ৰয়োজন বহুত বেছি কাৰণ এতিয়া তেখেতৰ বেয়া টাইমত যেটো টাইমত তেখেতৰ বেয়া দিনবিলাক গৈছে আমি প্ৰত্যক্ষ কৰিছো তেখেত কিন্তু ধৈৰ্য হেৰুৱা নাই বা আমিও যেতিয়া অলপ মনটো বেয়া হৈ যায় আমি এতিয়া ৰিয়েলাইজ কৰো যে আমাৰে মন বেয়া হৈ আছিল তেখেতৰ বা কিমান বেয়া আছিল তাৰে মাজত আহি কিনে আমাক পিঠত থাপৰ মাৰি গলে চাই একো নাই সব ঠিক হৈ যাব এই যে কনফিডেন্সটো এইটো বহুত ডাঙৰ কথা হয় তাকে গুটেখিনি ধৈৰ্য সহকাৰে লৈছিল কাৰণে কোনোবা কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা পলায়ন কৰিছিলে কোনোবা চেইন টানি ট্ৰেইনৰ পৰা নামিবলৈ চেষ্টা কৰিছিলে এই গুটেখিনি পৰিস্থিতি কিন্তু তেওঁ হ্যান্ডেল কৰিছিলে গতিকে আৰু আপোনাৰ পৰা বহুত কথা জানিবলগীয়া থাকিলে আমাৰ নিশ্চয় আপোনাক আগন্তুক দিনত আমি পুনৰ লগ পাম কিন্তু অনুষ্ঠানটি শেষ কৰাৰ আগতে আমাৰ ফালৰ পৰা আপোনাক ইণ্ডিয়ান টুৰিজমৰ ফালৰ পৰা তৈয়াৰ কৰা এখন কটন মাস্ক দিবলৈ বিচাৰিছো থ্যাংক ইউ বহুত ধন্যবাদ আৰু এখন ক্যালেন্ডাৰ থ্যাংক ইউ বহুত ধন্যবাদ এইখিনিতে আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে আমি যেহেতু গম পাইছো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গুটেইখিনি লগত জড়িত হৈ আছে আৰু কৰি আছে কামবিলাক কিন্তু তাৰ মাজতো তেওঁ লিখা মেলাও কৰিছে হয় নিশ্চয়কৈ তেওঁ বৰ ধুনীয়াকৈ কিতাপ এখন লিখি উলিয়াইছিলে আৰু সেইখন আমাৰ ব্যতিক্ৰম গ্ৰুপৰ ফালৰ পৰা বঙালী ভাষাত অনুবাদ কৰা হৈছিল এখন কিতাপখন হিমন্ত বিশ্ব শৰ্মা ভিন্ন সময়ত অভিন্ন মত অনুবাদ কৰিছে প্ৰণৱ আচাৰ্য ডক্টৰ সুদীপ্তা ভট্টাচাৰ্য অনুষ্ঠানটি শেষ কৰাৰ আগতে আপোনাক পুনৰবাৰ আপোনাৰ ইমান এটা ব্যস্ত সময়ৰ মাজত আমাক কিছু সময় আপুনি দিলে বহু কথা জানিবলৈ আমি সক্ষম হলো আপোনাৰ পৰা এগৰাকী যুৱ নেতা কমল দে গতিকে আপোনাক আমি আগন্তুক সময়ত পুনৰ লগ পাম তাকে আশা কৰিছো আৰু আজিলৈ এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ Welcome to Spectrum Adventures, an institution committed towards excellence in IITJ, NEET, AIMS and boards preparation. We offer courses for classes 11 and 12, repeaters and pre-foundation. We have a team blended with youth and experience, dedicated in nurturing young talents of Northeast. The administrative team maintains a special care unit for each and every student. We provide in-house hostel facilities. 4 years of hard work, constant dedication and support from my team, parents and teachers have helped me to start an educational revolution in Assam. Every year we have dominated in the results of NEET 2019 and JEE 2019 and is not an exception. This time, more than 55 selections have taken place out of 112 students, with Vasana Talukdar being the highest with 643 marks. Best team, best teachers and the entire dedication has helped us to grow to become the fastest coaching institute in Assam. Welcome to Illumis Clinic. Look good, feel better. Illumis Clinic is Guwahati's first state-of-the-art aesthetic clinic located in the heart of Guwahati at ABC. Our services include cool sculpting, Exilis Elite,
Botox and filler treatment, thread lifts, lasers and medifacials. Illumis Clinic was founded by Dr. Rima Das Malik in 2015 with the encouragement of her father-in-law late Bimal Chandra Malik and husband Dr. Saikat Malik, a laparoscopic surgeon himself at Narayana Hospital, Guwahati. Dr. Rima is a pioneer in bringing new technologies in the field of aesthetics in Northeast. She is a visiting faculty at Institute of Laser and Aesthetic Medicine, New Delhi and Allergan Medical Institute, Singapore. She has attended numerous trainings, seminars, conferences and workshops both in India and outside in the areas of aesthetics and cosmetology. She is the recipient of Dynamic Women Entrepreneur of the Year, Mumbai in 2016. Breakthrough Innovation in Modern Aesthetics and Skincare Practice, Mumbai in 2017 and Women Achievers Award, Guwahati in 2018 for significant contribution in the field of aesthetics and cosmetology by TV18 Group. Dr. Rima has worked hard to spread awareness about aesthetics across various industries and organizations in rural and urban areas in Northeast through organizing training programs and awareness campaigns. She has been the part of several talk shows in FM and news channels. She regularly writes articles in newspapers and magazines. She is associated with many beauty pageants in Northeast. The team at Illumis Clinic is proud to celebrate its 5th anniversary with you.